আমি যেহেতু আপোনালোকক জনাই আছো পুৱান বজাৰ পৰা ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে বিভিন্ন প্ৰান্তৰ পৰিবেশটো আমি আপোনালোকক সামগ্ৰিকভাৱে দেখুৱাই আছো আৰু এইবাৰ আমি পুনপটীয়াকৈ যাব বিচাৰিছো নলবাৰীলৈ উপস্থিত আছে আমাৰ সতীৰ্থ চন্দন শৰ্মা আছে চন্দন শৰ্মা আপোনাৰ কাষলৈ আহিছো যেহেতু ২৭খন জিলাত পুৱা ৮ বজাৰ পৰা ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে আৰু নলবাৰীটো ১৫৩৯ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব আজিৰ এই ভোট গণনাৰ জৰিয়তে আৰু আনফালে প্ৰশাসনৰ দিশটোৰ কথাও আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গঢ়ি তুলিছে নলবাৰীত সুবিধা চাওক যেহেতু ৭ মেত ১৩খন জিলাত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিলে আৰু আজি ১১ মেত যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি যি ভোট গণনা আৰম্ভ হৈছে আজি মই এই মুহূৰ্তত চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ষ্ট্ৰং ৰুম এই ষ্ট্ৰং ৰুমত প্ৰথম পৰ্যায়ৰ ভোট গণনাৰ প্ৰথম ৰাউণ্ড যি আৰম্ভ হৈছে ইতিমধ্যে আৰু মোৰ সহযোগী বঞ্জিতে দেখুৱাব এনেধৰণে যি চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ভিতৰৰ পৰিৱেশ এয়া ভিতৰৰ পৰিৱেশ আৰু মই নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সহযোগী বঞ্জিতে দেখাব যেহেতু মেটেল ডিটেক্টৰৰ সহায়ত ইয়াতে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে কোনো লোকক যি সংবাদকৰ্মীসকলৰ বাহিৰে আন লোকসকলক ইয়াতে মোবাইল লৈ প্ৰৱেশ কৰিব দিয়া হোৱা নাই এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু সম্ভৱলৈ বাহিৰলৈ যাম দেখুৱাম ইয়াৰ যি পৰিৱেশসমূহ দেখুৱাম আৰু মেটেল ডিটেক্টৰৰ সহায়ত এনেধৰণে সংবাদকৰ্মীসকলক যি আন যি ইয়াৰ কৰ্মীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ইয়াৰ যি ভোট গণনা স্থলীলৈ অহা ইয়াৰ লোকসকলক ভিতৰত মোবাইল ফোন নিবলৈ দিয়া হোৱা নাই কেৱল সংবাদকৰ্মীসকলকে মোবাইল ফোন নিবলৈ দিয়া হৈছে আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে এক প্ৰকাৰ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰু মই কৈছোঁ যিহেতু নলবাৰী জিলাৰ যি ২২খনকৈ যি ZPC ১২খন ZPCত ইয়াৰ যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে প্ৰাৰ্থীসকলে আৰু গাঁও পঞ্চায়তত ৬৫খন গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু ৱাৰ্ড মেম্বাৰত যি ৬৫০টা ছিটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে দেখিবলৈ পোৱা গৈছিলে আৰু ক'ব লাগিব এইখিনিতে যিহেতু যি ইয়াৰ ভোট কেন্দ্ৰ আছিলে ৭৫৬টা আৰু মুঠ প্ৰাৰ্থী আছিলে ১৬৩৭ গৰাকী প্ৰাৰ্থী আছিলে এই প্ৰাৰ্থীসকলৰ মাজত যি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হৈছিলে আজি ইয়াৰ যি ভোট গণনা ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ ভোট গণনা আৰম্ভ হৈছে আৰু সম্ভৱ হ'লে আমি কিছু ইয়াৰ লোক আছে স্থানীয় লোক আছে একাংশ লোক আছে যিহেতু ভোট কেন্দ্ৰত আহি বাহিৰত এই যি ষ্ট্ৰং ৰুমৰ বাহিৰত এনেধৰণে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন লোক আছে বিভিন্ন লোকৰ মন্তব্য ল'ম বাইদেউ ক'ৰ পৰা আহিছে মই মুকালমৰ পৰা আহিছোঁ ৬ নম্বৰ ৱাৰ্ড ৫১ নং জিপি আপুনি কি প্ৰাৰ্থী নেকি বিজেপিৰ প্ৰাৰ্থী মই মেম্বাৰ হয় কি হ'ব বুলি আপুনি আজি যেহেতু আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব ফলাফল ঘোষণা কৰিব কি হ'ব বুলি ভালে ভাবিছোঁ কাৰণ ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ ভোট বিশেষকৈ পোৱা বুলি বহুতখিনি আশা কৰিছোঁ গতিকে নিশ্চিতভাৱে জয় হ'বই লাগে এইটোৱে আশা নিশ্চিতভাৱে জয়ৰ দিশে গৈ আছে আপুনি ইয়াৰ প্ৰাৰ্থী আছিলে বিজেপিৰ প্ৰাৰ্থী আজি ফলাফল যিহেতু ঘোষণা কৰা হ'ব কেনেকুৱা লাগে আজি জয় হোৱাৰ আশাতে আছোঁ আৰু কিমান ভোটত জয়ী হ'ব বুলি ভাবিছে সেইটো আৰু ক'ব নোৱাৰিম কিমান বেছি ভোট পাম বুলি আশা কৰিছোঁ আৰু যথেষ্ট উৎসুকতা দেখিবলৈ পোৱা গৈছে এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থীসকল আহি এই মুহূৰ্তত ইয়াতে যি অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে আৰু মই কৈছোঁ যে নিৰাপত্তাৰ দিশটো যথেষ্ট এই মুহূৰ্তত কটকটীয়া কৰা দেখিবলৈ পোৱা গৈছে আৰু মই যিহেতু নলবাৰী জিলাৰ যি ZPC ১২খন ZPCৰ যি টিহু সমষ্টিত ৪খন জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে প্ৰাৰ্থীসকলে আৰু নলবাৰী সমষ্টিৰ ৪খনকৈ জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু বৰক্ষেত্ৰী সমষ্টিটো 4খনকৈ জিলা পৰিষদ মুঠ 12খন জিলা পৰিষদত প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে আৰু গাঁও পঞ্চায়তৰ যি নলবাৰী ১৯খন ছিটত প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে বৰক্ষেত্ৰীত ২৪খন হয় চন্দন শৰ্মা আপুনি সামগ্ৰিক পৰিৱেশটো আমাক দেখুৱাই থাকক আমি পুনৰবাৰ আপোনাৰ কাষলৈ আহিম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা